বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপি ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ।